নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। এটি শ্ৰদ্ধাঞ্জলি। ৰামকৃষ্ণ শৰ্মাই ফেচবুকত উপেন্দ্ৰনাথ শৰ্মা ছাৰে গোৱা বাংলা গীত এটাৰ ভিডিঅ' এটা আপলোড কৰিছিল আজি কেইদিনমান আগতে। গীতটো শুনি মই ভাবিলোঁ বাহ বঢ়িয়া, তাৰমানে ছাৰ সুস্থ হৈ উঠিল। এতিয়া আৰু পলম কৰাৰ কথা নহয়, দুদুলৰ লগত কথা পাতি সোনকালে ছাৰৰ ঘৰলৈ যোৱাৰহে কথা। সেইটো আছিল মোৰ আশাভংগৰ আশা। ৰামকৃষ্ণৰ পোষ্টটোৰ তলৰ ফালে চাওঁতেই গম পালোঁ ছাৰ আৰু নাই। পৰিয়ালৰ মানুহে খবৰ দিছে পিছদিনা পুৱা ৮ বজাত তেখেতৰ সৎকাৰ কৰা হ'ব। সুস্থ হৈ থাকোঁতে কিয় নগ'লোঁ ছাৰক লগ কৰিবলৈ? বৰ বেয়া লাগিল, মনটো সেমেকি গ'ল। বহু পুৰণি কথা মনত পৰিল। কটন কলেজত মই উপেন্দ্ৰনাথ শৰ্মা ছাৰৰ ছাত্ৰ আছিলোঁ আজিৰ পৰা ৪৭ বছৰ আগতে। তেতিয়া কটনৰ ইংৰাজী বিভাগটো, কটনৰ পুৰণি পুথিভঁৰালটো য'ত আছিল তাৰ গাতে লগা পশ্চিম ফালৰ দীঘলীয়া কোঠা এটাত আছিল। বিভাগটোৰ মুৰব্বী আছিল নৱকান্ত বৰুৱা ছাৰ। অন্যসকলৰ ভিতৰত আছিল উপেন্দ্ৰনাথ শৰ্মা, বসন্ত বৰুৱা, তাবুৰাম টাইট, ভূপেশ দত্ত, দেৱেন দত্ত, প্ৰদীপ আচাৰ্য, ৰবীন গোস্বামী আৰু ৰঞ্জিত কুমাৰ দেৱগোস্বামী। ৰসায়ন বিভাগ হৈ আহি অধ্যাপকসকলে আমাক নিউ আৰ্টছ বিল্ডিঙত আমাৰ ক্লাছ লৈছিল। কটনত দুগৰাকী শিক্ষকে ইংৰাজী পঢ়ুৱাওঁতে কেতিয়াবা অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোক দুজন আছিল নৱকান্ত বৰুৱা ছাৰ আৰু উপেন্দ্ৰনাথ শৰ্মা ছাৰ। নৱকান্ত বৰুৱা ছাৰে কি এটা পাঠ পঢ়ুৱাওঁতে আগতে যে মানুহে কলগছৰ টুকুৰা গালৈ দলিয়াই দি কেটেলা পহু ধৰিছিল সেই কথাটো কৈছিল। ঠিক সেই কোঠাটোতে ইংৰাজীৰ পাঠ পঢ়ুৱাই থাকোঁতে কেতিয়াবা বোধহয় কোনো এটা কথা তুলনা কৰি বুজাই দিবলৈ উপেন্দ্ৰনাথ শৰ্মা ছাৰে একোটা অসমীয়া কবিতা সৰু সৰুকৈ আবৃত্তি কৰিছিল। ছাৰৰ মাতটো সৰু আছিল। আমি আগফালে বহাবোৰেহে তেখেতৰ কথা ভালকৈ শুনিছিলোঁ। অসমীয়া মাধ্যমত পঢ়ি অহা আমিবোৰে প্ৰথমৰ ফালে অধ্যাপকসকলে কেৱল ইংৰাজীত কোৱা কথাবোৰ ভালদৰে ধৰিব পৰা নাছিলোঁ। বোধহয় আমাৰ চকু মুখ দেখিয়ে নৱ বৰুৱা ছাৰ আৰু উপেন শৰ্মা ছাৰে কথাটো ধৰিব পাৰিছিল। কলেজত থাকোঁতে উপেন শৰ্মা ছাৰে মোক চিনি পোৱা নাছিল। আচলতে মোকে নহয়, ছাৰে বোধহয় কাকোকে মনত ৰখা নাছিল। তেখেতৰ মন আছিল পাঠত। পাঠটোৰ লগত সম্পৰ্কিত আনুষংগিক কথাবোৰ তেখেতে তুলনা কৰি কৈ গৈছিল। আমাৰ কাৰণে কেতিয়াবা সেই কথাবোৰ তেখেতে চকুটুক্তি কৰাৰ দৰে লাগিছিল। কি তন্ময়তাৰে তেখেতে কথাবোৰ কৈ গৈছিল। ছাৰৰ লগত মোৰ সম্পৰ্ক গঢ়ি উঠিছিল কলেজৰ পৰা ওলোৱাৰ পিছতহে। তেতিয়া আমি অন্বেষাৰ পৰা দেউকা নামৰ আলোচনী এখন উলিয়াইছিলোঁ। আমি মানে দুদুলমণি, মই আৰু আমাৰ 2-এজন বন্ধুৱে মিলি। তেতিয়া আমি সফল ডেকা। আমাৰ জ্ঞান বুদ্ধি কম আছিল যদিও উৎসাহ আছিল পাৰ ভঙা। আমি দেউকা উলিওৱা কামটো বৰ গুৰুত্বৰে লৈছিলোঁ। হাজাৰ সীমাবদ্ধতাৰ মাজত আমি আন্তৰিকতাৰে দেউকা উলিয়াবলৈ চেষ্টা কৰিছিলোঁ। দেউকাৰ প্ৰতিটো সংখ্যাত আমি এটা কেন্দ্ৰীয় নিবন্ধ প্ৰকাশ কৰিছিলোঁ। কেন্দ্ৰীয় নিবন্ধত একোটাহত বিষয়ৰ সকলো দিশ সাঙুৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰতিটো দিশ আলোচনা কৰিবলৈ সেই বিষয়টোত দখল থকা লেখক একোজনক অনুৰোধ কৰিছিলোঁ। আকৌ সেই দিশটোৰ ভিতৰত কি উপদিশ থাকিব পাৰে সেই বিষয়ে লেখকজনক আগতীয়াকৈ উনুকিয়াই দিয়াৰ বাবে আমি কিছু কথাবিন্দু প্ৰস্তুত কৰিছিলোঁ। মোৰ মনত আছে, আমি বিষয় এটা বাছি উলিওৱাৰ পিছত কেতিয়াবা সেই বিষয়টোৰ কথাবিন্দুবোৰ ঠিক কৰিবলৈ বিভিন্ন বিষয়ৰ বিশেষজ্ঞ আৰু পণ্ডিতৰ ওচৰ চাপিছিলোঁ। ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ লগত বহি তেওঁ আৰু মই একেলগে কিমান বিষয়ৰ কথাবিন্দু প্ৰস্তুত কৰিছিলোঁ। দেউকাৰ প্ৰথম কেন্দ্ৰীয় নিবন্ধৰ বিষয় আছিল লক্ষ্মীনাথ বেজবৰুৱা। লেখকসকল আছিল নলিনীধৰ ভট্টাচাৰ্য, তেওঁ লিখিছিল বেজবৰুৱাৰ গদ্যশৈলী। হীৰেণ গোহাঁই, তেখেতৰ বিষয় আছিল বেজবৰুৱাৰ অৱদান। উপেন্দ্ৰনাথ শৰ্মা, তেখেতৰ বিষয় আছিল বেজবৰুৱাৰ সাহিত্য বিচাৰ। কবিন ফুকন, কৃপাবৰী কাব্যচিন্তা টেভুমুখী আৰু তৰণী ডেকাই লিখিছিল এটা যুগৰ সাহিত্যৰ সাক্ষী। উপেন্দ্ৰনাথ শৰ্মা ছাৰে তেখেতৰ প্ৰবন্ধটো কিমানবাৰ যে সংশোধন কৰিছিল, সেই সংশোধনী প্ৰক্ৰিয়াৰ বাবে দুদুল আৰু মই কিমানবাৰ যে ছাৰৰ ঘৰলৈ গৈছিলোঁ। প্ৰতিবাৰে কিমান সময় ধৰি তেখেতে বেজবৰুৱা আৰু আনুষংগিক বিষয় বা
আনুষংগিক বিষয় লৈ আমাৰ লগত কিমান কথা পাতিছিল সেই তেতিয়াই গম পাইছিলোঁ ছাৰৰ সাহিত্য বিষয়ক অধ্যয়ন কিমান প্ৰসাৰিত আৰু গভীৰ আছিল। ইংৰাজী, অসমীয়া আৰু বাংলা সাহিত্যত তেখেতে কি স্বচ্ছন্দে বিচৰণ কৰিছিল। ছাৰে কথা প্ৰসংগত কেতিয়াবা আমাক তেখেতৰ দেউতাক জয়নাথ শৰ্মাৰ বিষয়েও কৈছিল। ইংৰাজী ব্যাকৰণ লিখা জয়নাথ শৰ্মা এসময়ত অসম বিখ্যাত আছিল। দেউকা বন্ধ হোৱাৰ পিছত ছাৰৰ লগত আমাৰ সম্পৰ্ক শিথিল হৈ আহিছিল। কিন্তু আজি কেইবছৰমান আগতে এবাৰ তেখেতৰ পত্নী শ্ৰীমতী এলিজা শৰ্মাৰ লগত ছাৰ অন্বেষালৈ আহিছিল। ছাৰক শেষ দেখা পাইছিলোঁ আজি 2 বছৰ আগতে বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰৰ স্মৰণত কটন ইউনিয়ন হলত অনুষ্ঠিত হোৱা সভাখনত। সেইদিনা কি সুন্দৰ এটা বক্তৃতা দিছিল ছাৰে। সাহিত্য চৰ্চাৰ কথাটো বাদ দি এজন ব্যক্তি হিচাপে ছাৰ কিমান উদাৰমনা আৰু গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী লোক আছিল সেই বক্তৃতাটোৱে আছিল তাৰ স্বাক্ষৰ। ছাৰৰ কথা শুনি সেইদিনা আকৌ অজানিতে ছাৰৰ ওচৰত মোৰ দুখ খাই গৈছিল। উপেন্দ্ৰনাথ শৰ্মা ছাৰে কিতাপ পঢ়ি ভাল পাইছিল। সুকুমাৰ কলাৰ প্ৰতি তেখেতৰ বৰ আগ্ৰহ আছিল। তেখেতে প্ৰায়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ গৈ কিতাপ পঢ়িছিল। কলিকতাৰ নেশ্যনেল লাইব্ৰেৰীলৈ গৈছিল কেৱল কিতাপ পঢ়িবলৈ। এবাৰ নেশ্যনেল লাইব্ৰেৰীত তেখেতে এখন অতি পুৰণি মূল্যৱান কিতাপ পঢ়ি আছিল। তেওঁ কিতাপখন পঢ়ি থাকোঁতে পুথিভঁৰালৰ কৰ্মচাৰী এজন তেওঁৰ পিছফালে থিয় হৈ আছিল। ছাৰে পঢ়া শেষ কৰি কিতাপখন সামৰি থ'ব বিচাৰোঁতে কৰ্মচাৰীজনে তেখেতৰ হাতৰ পৰা কিতাপখন লৈ কৈছিল, "ইউ আৰ দি লাষ্ট ৰিডাৰ অফ দিছ বুক, নাও উই শ্বেল প্ৰিজাৰ্ভ দিছ বুক।" সাধুকথাৰ দৰে লগা কথা নহয়নে? ক'ব নোৱাৰোঁ এতিয়া আমাৰ মাজত উপেন্দ্ৰনাথ শৰ্মা ছাৰৰ দৰে কিতাপ পঢ়া মানুহ আৰু কিমান আছে। আগতে ছাৰৰ কথা ওলালে আমি প্ৰায়ে কৈছিলোঁ, "অঁ ছাৰ ঠিকেই আছে, মোটামুটি আগৰ দৰেই আছে।" কিন্তু এতিয়া ছাৰ নাই। ছাৰলৈ এক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ। ধন্যবাদ।